অসমৰ মানুহক আৰু কিমান উল্লু নবনাব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 40 লাখ মহিলাক 9,000কৈ টকা দিব হেনো হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ দিব কি কথাটোকে সকলোৱে ভিডিঅ'টো চাওক। অৰ্থাৎ 40,000 মহিলাই সিদিনাখন 9,000কৈ টকা অৰুণোদয় হিতাধিকাৰীয়ে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে স্পষ্টভাৱে 40 লাখ মহিলাক দিব 9,000কৈ টকা দিব। কি কৰি দিব? অসমখন বেছি পিনা দিব নেকি? 40 লাখ মহিলাক যদি 9,000কৈ টকা দিয়ে তেতিয়াহ'লে সেইটো দেখোন হিচাপ কৰিলে বহুত টকা হ'ব। অকল মহিলাসকলকে পইচা দিব নে পুৰুষসকলকো দিব? কেলে পুৰুষসকল দিবলৈ হ'লে কি আপোনালোকৰ চব বিক্ৰী কৰিব লাগিব নি? মাটি বাৰী চব বিক্ৰী কৰিব নে দেশখনকে বিক্ৰী কৰি দিব কওকচোন? যদি পুৰুষসকলক দিয়ে স্পষ্টভাৱে মহিলাসকলক আপুনি যেনেকৈ পইচা দিয়ে মহিলাসকলে সেইকাৰণে সেনেকৈ আপোনাৰ প্ৰতি চেলেকি আৰু আপোনাৰ মৰম চেনেহ কৰি ভাল পায়। নহ'লে পুৰুষকতো আপুনি নিদিয়ে। কেলৈ নিদিয়ে পুৰুষক এটা কথা কৈছোঁ, আপুনি নিজে পুৰুষ যে সেইকাৰণে আপুনি বেছি দিছে, সেইটো কাৰণে আপুনি নিদিয়ে। কাৰণ কেলৈ সিহঁতি বেছি দিব বুলি গম পায় যে, সেইটো কাৰণে মোৰ হ'ব পাৰে। আৰু যিমান পায় সিমান অসমখন ধ্বংস কৰক, পইচা দি দিম মাইকী মানুহসকলক, অসমখন ধ্বংস কৰক, তাৰপৰা বহুত ভাল হ'ব।